আজি আমি আহিছিলোঁ খেল চাবলৈ। খেল মানে খেল পূৰা ধামাকা হ'ল। খেলত এজন প্লেয়াৰে 2 অভাৰত কিমান মাৰিলে 49 ৰাউণ্ড মাৰিলে। টোটেল ৰাউণ্ড 88 ৰাউণ্ড কৰিলে। 88 ৰাউণ্ড কৰি সি পূৰা চেলিব্ৰিটি হৈ গ'ল। চাওক পূৰা ই দৌৰিলে, ৰাইজে তাক পূৰা দৌৰিলে, ফটো চটো মাৰি আছে আৰু ইণ্টাৰভিউ লৈ আছে। ফাইনেল হৈ উঠছে পূৰা তাক ধৰিলে। মানুহজন এয়া চাওক, এইয়া নীলা ৰঙৰ জেকেট পিন্ধা মানুহজন যে এয়া তাক কাশ্মীৰৰ পৰা হায়াৰ কৰি আনিছে। মানুহজন বহুত মানে কি ক'ম, বহুত ভালকৈ মাৰিলে, মানে যেনেকৈ পাৰিছে তেনেকৈ মাৰিলে। বলক কোবাই বলক শেষ কৰি দিলে। এয়া চাওক চেলিব্ৰিটি হৈ গ'ল, ফটো চটো মাৰি আছে মানুহে, পূৰা চেলিব্ৰিটি হৈ গ'ল। কি খেওঁ গাইছ, এয়া ভাই এয়া আমাৰ ফিল্ড, পূৰা ফিল্ড মানুহ আছে, বহুতখিনিয়ে আছে। এয়া আমাৰ এইটো মানুহজন, এয়া এজনে খেলখন জিকাবলৈ মানে চেষ্টা কৰিছিলে। পিছত লাষ্টত 2 অভাৰত 1 অভাৰ 3-4 বল মান আছিলে। তাৰপিছত এজন কেচ আউট হৈ গ'ল। 88 ৰাউণ্ড টোটেল ৰাউণ্ড আছিলে 118 আছিলে। 118ত সি কৰিলে 88। কি ক'ম, ইয়াত ক'বলৈ আৰু একো নাই, বহুত কৰিলে। এতিয়া মানুহজন চেলিব্ৰিটি হৈ গ'ল। এয়া চাওক, এয়া আমাৰ ডাঙৰীয়া, এই বটল লোৱা মানুহজন, এইজনেই হ'ল কাশ্মীৰৰ পৰা হায়াৰ কৰি আনিছিলে টিমৰ লিডাৰজনে। কাশ্মীৰৰ পৰা আহি পূৰা ইয়াত কি কৰি দিলে, আপেল খাই মাৰিলে। বলক কোবালে আপেল খাই